ভয়ংকৰ শিহৰণকাৰী চাঞ্চল্যকৰ সমগ্ৰ বজালী কপাই যোৱা প্লেনিং মাৰ্ডাৰ বজালীৰ কাটলা পাথাৰত ভয়ংকৰ ঘটনা পৰকীয়া প্ৰেমৰ বাবে জ্যেষ্ঠ ভাতৃয়ে কাটিলে কনিষ্ঠ ভাতৃৰ গুপ্তাংগ পৰকীয়া প্ৰেমিক কালহল ধনজিত্ৰয়ৰ নিজৰ জ্যেষ্ঠ ভাতৃ আৰু বয়কে মিলি গুপ্ত অংগ সেট কৰিলে কনিষ্ঠ ভাতৃৰ গোপন সূত্ৰ অনুসৰি জ্যেষ্ঠ ভাতৃ প্ৰাঞ্জল ৰয়ৰ পত্নীৰ লগত কনিষ্ঠ ভাতৃ ধনজিত্ৰয়ৰ আছিল দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমৰ সম্পৰ্ক অবৈধ সম্পৰ্কক লৈ দুই ভাতৃৰ মাজত লাগিছিল সঘনাই কাজিয়া কিন্তু হেয়াই যেন কাল হল বুধবাৰে পুৱতি নিশা একে ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল দুই ভাতৃৰ কাজিয়াৰ পৰিণতি ভয়ংকৰ জ্যেষ্ঠ ভাতৃ প্ৰাঞ্জলে নিজৰ স্ত্ৰীৰ লগত মিলিত হৈ গুপ্তাংগ সেট কৰিলে কনিষ্ঠ ভাতৃ ধনজিত্ৰয়ৰ আনফালে সংবাদ মাধ্যমৰ আগত পিতৃৰ চাঞ্চল্যকৰ ভাষ্য ডাঙৰ বোৱাৰী আছিল চৰিত্ৰহীনা জ্যেষ্ঠ পুত্ৰই সঘনাই পিতৃ মাতৃ ভাতৃক দিছিল হত্যাৰ ভাবুকি পুত্ৰ বোৱাৰীৰ বিচাৰিছে কঠোৰ শাস্তি ঘটনাস্থলীত উপস্থিত ভৱানীপুৰ আৰক্ষী প্ৰকৃতাৰ্থত ঘটনাৰ আচল ৰহস্য কি সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে পোহৰলৈ আহিব ফৰহাদ খানৰ ৰিপোৰ্ট বোৱাৰীটি বৰ বদমাইছ বেলেগৰ লগত থাকি আমাৰ বোৱাৰীটোও কোৱা নাই যে আমাৰ ল'ৰাৰ লগত থাকে কোনোদিনো কোৱা নাই সেই বেলেগত ভূটানত আছিল তাৰ পৰা এনাতে আনলো ইয়াতে আনি সন্দেহ কৰলাক মোৰ ল'ৰাটোৱে সন্দেহ কৰি আমি বেলেগ কৰি দিলোঁ গামবুঢ়াকো কৈছোঁ যে গামবুঢ়া এনে কথা এনে বৃত্তান্ত আমাৰ গল কাটব আমাৰ তিৰিৰ গল কাটব আমাৰ প্ৰাঞ্জল ৰায়ে ডাঙৰ ল'ৰাই ধনঞ্জিত ৰায় সৰু তে সেই যেজনে কালি 1টা বজাত আহিছে ঘৰত ইয়াৰ মাজত আৰু ঘৰত নাই তথাপি আমি গামবুঢ়া জনাইছোঁ কালি বজাৰতো জমাইছোঁ আহি এই ঘৰত আহি টোপনি দিলাক সৰু ল'ৰাটো আমাৰ ভৱানীপুৰত আছে আমি কৈলোঁ যে বাবা হে তোৰ লগত শত্ৰু আমাৰ মুণ্ডু নিব তোহাৰ মুণ্ডু নিব তোৰ আয়ের মুণ্ডু নিব তই অলপ ফাঁকত থাক কৈছে যে তুই ৰাতি হইলে আমিও ঘৰত আহিম বাজাৰৰ পৰা তই আহিবি ৰাতি 10টা 11টা বজা আমাৰ ঘৰত আহিছে ল'ৰা সৰু ল'ৰাটো আহিছে তাহোন ইয়াতে টোপনি দি আছে দুটাৰ মাথা বল নাই আমার লগত ভালো নাই বায়াও নাই তার পিছে 11টা বাজার পিছে আমি অলপ টোপনি দিলোঁ মই কৈছোঁ যে বাপা রে তুমি আমার লগত পাকার দিয়া কয় না বাবা আমি ইয়াতেই থাকো তুমি ইয়াতেই থাকো অলপ রাতি আছে 5টা বাজাত উঠছো ঘুমার পৰা শীতল বাগাটি রয়েছে আর আমার একটা বাচ্চা ল'ৰা আছে প্ৰাঞ্জলৰ ল'ৰাটো সেই ল'ৰা নাইটাটো আমাৰ ওচৰত থৈছে কালি ঘৰত তালা মাৰা বাহিৰত ছিগল মাৰা আছে ভিতৰতো মাৰা আছে মই ভাবিলোঁ যে কি হ'ল বাহিৰতো তালা মাৰা ভিতৰতো তালা মাৰা ইমান টোপনি আহিল চলিটোত আমি গাখীৰ লৈ গেলোঁ এই আমাৰ ইয়াত এটা চাৰিআলি আছে তাতে গাখীৰ লৈ দি আহিলোঁ তাতে আমার নাইটাটুয়ে কলাক যে কাকাক যে পিতায় আয়ে মারি ফেলছে এইখিনি মোর কথা তাহাক যাবজ্জীবন জেল হব লাগে ডাঙৰ ল'ৰাটো এতিয়া ঘৰতে নাই ক'ত আছে ক'ব নোৱাৰোঁ আমি ডাঙৰ ল'ৰাটো মাৰি খুন কৰি বোৱাৰীটো আমাৰ ডাঙৰ এটা মাই আছে এই সত্যাবাৰীৰ ওচৰত বিয়া দিছোঁ সেই মাইটোক ফোন কৰিছে ৰাতি নহয় বেলা উঠাৰ লগে লগে ক'ত যায় যে মানুহ বেলেগে বোলে মাৰি ফেলছে তই পলালি কিয় বেলেগে যদি মারছে তোর ঘরত কেউ চলিটো এইখিনি আমার কথা প্ৰাঞ্জল রায় তার নাম হল ধনঞ্জিত রায় এইটো মোটামুটি 2টাৰ পিছত রাতে 2টাৰ পিছত আপনি কি বিশ্লেষণ কি বলে ভাবে আপনি কি ভাবে কি বলে বিশ্লেষণ কারা মারছে বলে ভাবো তাই কো আমার ছলিয়ে মারছে বরিয়ে মারছে দুটাই মিলেই মারছে দুটা আমি বিশ্রাই তাহাক যাবজ্জীবন জেল হওয়া লাগে
আমাক মাৰিব বুলি কৈছে। আমি গামবুঢ়াকো সাক্ষী আছে, গামবুঢ়াকো সাংবাদিক দিয়ে আপুনি লৈ যাওক, গামবুঢ়া সিয়ে কথা ক'ব লাগিব। আমি যিখিনি কৈছোঁ, আমি জ্ঞানৰ কথা কৈছোঁ, আমি পাগলা নহয়, আমি একটা খেতিয়ক মানুহ, আমি বৰ কষ্ট কৰা মানুহ, আমি দুষ্ট ল'ৰা নহয়। আমি কাৰ লগত একজনে এটা মানুহে এটা বেলেগ কথা ক'লি তাহাৰ লগত আমি মাতি নেদিওঁ।